নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ডাইৰেক্ট আমি কোৱেশ্চন নম্বৰ 9 ত গৈছো ঠিক আছে তলত দিয়া বিলাকৰ মান a + ib আৰহিত উলিওৱা মানে জটিল সংখ্যা বনাব লাগে ঠিক আছে দেখা দেই কথা মাইনাস ইয়াক মই কি লিখিব পাৰো i√3 লিখিব পাৰো হয় i√3 যদি লিখিব পাৰিলে ইয়াত কি লিখিবা 0 + i.√3 হৈ গলে + ib আৰু কি কৰিব লাগে এৰাই তাবা নেক্সট √i এতিয়া এটোটো দেখা দেখি নুলাই এটো অকন বনাব লাগিব হা ঠিক আছে তো মই কি লিখিব পাৰো √, twice I by 2 লিখিব পাৰো 2 টো কটা গলাই থাকিব হয়নে এতিয়া ইয়াত মই কি লিখিব পাৰো আৰু ওপৰত 1 - 1 plus twice I by 2 লিখিব পাৰো নাই 1 - 1 0 হ'ব নহয় জানো গতিকে ইয়াত মই কি লিখিব পাৰো 1 plus I² লিখিব পাৰো plus twice I লিখিব পাৰো divided by 2 লিখিব পাৰো এটো √, হয় নে নহয় ঠিক আছে তাপা এটো লিখিব পাৰো 1 plus I whole square divided by 2 আৰু √, হয় তাপা ইয়াত কি কৰিব পাৰা স্কয়াৰ আৰু এটো মতলব এখিনি যদি অতৰাই দিয়া কি থাকিব ইয়াত থাকিব তলত √2 ওপৰত থাকিব 1 plus I আৰু কি লিখিব পাৰা 1 by √2 plus I into 1 by √2 এটো হৈ গল আমাৰ বি নাম্বাৰ সি নাম্বাৰটো কি কৈছে √9 একেবাৰে জি তো প্ৰথমটো কথা এটোটো I লিখিব পাৰা I √9 লিখিব পাৰা √9 মানে কিমান I into 3 I3 কি লিখিব পাৰা 0 plus I.3 ওলাই গল ঠিক আছে লাষ্টটো ডি নাম্বাৰ কৈছে যে -3/2 √3/2 এটো কেনেকৈ লিখিম এটো বৰ বিশেষ বেয়া নহয় I টো ইয়াত লিখিলো √3/2 = 0 plus I into √3/2 এদাই ঠিক আছে তো ইজি কোৱেশ্চন নেক্সট আমি আহিছো তোমাৰ 10 নম্বৰ কোৱেশ্চনলে কি কৈছে তলত দিয়া প্ৰতিটো সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা প্ৰথমটো দিছে 8 - 15i এতিয়া বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছে এতিয়া আমি ইয়াত কি কৰিম তোমাৰ যেটো 8 - 15i আছে ইয়াক আমি হোল স্কয়াৰ প্যাটাৰ্নে লৈ যাম ঠিক আছে এতিয়া চোৱা ইয়াত আমি হোল স্কয়াৰ কৰিবলৈ হলে তুমি এটা চাবা দেই ধৰা a plus ib হোল স্কয়াৰ জানিবা মই এটো যদি হোল স্কয়াৰ কম তেতিয়া কি ওলাই a স্কয়াৰ পাম তাৰ পিছত প্লাস ib হোল স্কয়াৰ প্লাস 2 into ab into i পাম হয় নাই আৰু ইয়াক আৰু অকন সিম্পলি লিখিলে a স্কয়াৰ minus b স্কয়াৰ প্লাস twice ab i এতিয়া চোৱা আমাৰ যেটো ৰিয়েল পাৰ্ট কি থাকে তোমাৰ নাম্বাৰ বিলাক দুটা মানে ঠিক আছে হয় মানে এটো ৰিয়েল নাম্বাৰ আৰু ইয়াত কি হ'ব ইয়াত চোৱা ইয়াত কি থাকে তোমাৰ এই i এটা এড হৈ থাকে মানে যেটো টুৱাইস ab যেটো থাকে তাত i টো থাকে মানে হ'ব আৰু যিখিনি তোমাৰ a স্কয়াৰ b স্কয়াৰ থাকে এখিনি প্লাস কৰি দিলে বা মাইনাস কৰি দিলে কি পাও আমি তোমাৰ ৰিয়েল নাম্বাৰ পাও ঠিক আছে এটো ইমাজিনাৰি পাৰ্টটো কি থাকিব টুৱাইস পাৰ্টটো থাকিব মানে টুৱাইস ab যত থাকিব তাত i টো থাকিব ঠিক আছে এটো বুজি পাইছো গতিকে ইয়াত চোৱা এটো আমাৰ ইয়াৰ যেটো টুৱাইস ab এটো আমি a - b হোল স্কয়াৰলে কনভাৰ্ট কৰিম ঠিক আছে তো ইয়াত আমাৰ i টো কত আছে 15 আছে গতিকে টুৱাইস ab টো আমি ইয়াত বনাম মানে হয় ওকে এতিয়া চোৱা নেক্সট স্টেপ 8 আছে এটো থাকিব দিয়া এটো এতিয়া একো কৰিব নালাগে মাইনাস আছে থাও ইয়াত কি কৰিম মই টুৱাইস বনাম বস্তুটো হয় টুৱাইস ab বনাম মানে তো 15/2 into i অকমান বনিলে হয় এতিয়া আমি এই যেটো 15/2 ঠিক আছে 15/2i এই যেটো 15/2i ইয়াক আমি কি বনাম ইয়াক আমি ab বনাম বা aib বনাম বা abi বনাম মানে একন বনাম মানে কাৰণ আমাৰ টুৱাইস পাৰ্টটো আহি গলে 2 পাৰ্টটো আহি গল হয় গতিকে ইয়াক বনাম আমি 15/2i কেনেকে আমি মানে তোমাৰ a আৰু b লে কনভাৰ্ট কৰো ঠিক আছে এতিয়া চোৱা আমি কৰিব কি লাগে আমি এনেকুৱা ফৰ্মত আনিব লাগে যাতে a স্কয়াৰ প্লাস ib স্কয়াৰ বা ai স্কয়াৰ প্লাস b স্কয়াৰ এই দুইটা প্লাস কৰি দিলে কিমান হয় দুইটা প্লাস কৰি পেলাই আমি 8 পাব লাগিব তেতিয়া হে a plus a minus b হোল স্কয়াৰ ফৰ্মেটত আহিব এটো মই কৈছে a minus b হোল স্কয়াৰ কাৰণে কৈছো প্লাসৰ কাৰণে কৈছো মাইনাসৰ কাৰণে কৈলো এনেকে ধৰিব পাৰা ঠিক আছে প্লাস হলে প্লাস মাইনাস হলে মাইনাস ঠিক আছে গটিকে ইয়াৰ আমাৰ মেইন ইম্পৰ্টেন্ট কামটো কি a যেটো 15/2i ইয়াক a আৰু b ফৰ্মেটত কেনেকৈ আমি নিব লাগে মানে কেনেকৈ নিবা মটো কৰিয়ে দিম কেনেকৈ হয় মটো সিম্পলি ধৰা লিখি দিলে হৈ যাব হয় নাই কিন্তু তোমাৰ ক্ষেত্ৰত কি এক্সামত যদি এটো কোৱেশ্চন আহে তেতিয়াও তুমি মনত ৰাখি মেলি কৰিব পাৰিবা হয় নাই
কিন্তু কোৱেশ্চনটো যদি বেলেগ থাকে তেতিয়া কি কৰিবা বা প্ৰত্যেকটো কোৱেশ্চনত তুমি বেলেগৰ পৰা চাই লিখিবানে হয় নাই তো হেতু কাৰণে কি হ'ব তুমি এটো কৰিব লাগিব হিট এন্ড ট্ৰায়াল মেথড মানে ট্ৰাই কৰি চাব লাগিব কোনটো দি কাম কৰিব কোনটো দি কাম নকৰে ঠিক আছে এক্সাম্পল ধৰা 15 ক তুমি কি ধৰণে লিখিব পাৰা 15 মানে তুমি লিখিব পাৰা 5 * 3 15 নহয় জানো ঠিক আছে তো এবাৰ এনেকৈ চোৱা যে 5/2 I হোল স্কয়াৰ কৰি চোৱা তাপা প্লাস 3 স্কয়াৰ কৰি চোৱা এটো কৰিলে কিমান হয় 5 5 গুণ 25 I স্কয়াৰ মানে -1 আহিব ডিভাইডেড বাই 4 প্লাস কিমান 3 স্কয়াৰ মানে 9 এই দুটা কৰাচোন কিমান হ'ব -25 sin ৰ গুণ 36 36 কিমান পালো 500 পা 6 পা 5 গলে 1 এটো -11 not only 11/4 হল জানো এইট নহল ওকে ঠিক আছে তেনেকে বেলেগ ট্রাই কৰি চাব পাৰা তেনেকে কি কৰিব পাৰা তুমি 5/2 হোল স্কয়াৰ প্লাস 3I হোল স্কয়াৰ কৰি চাব পাৰা তো এনেকে বেলেগ বেলেগ প্যাটাৰ্নত কৰি চাব পাৰাগে মানে ঠিক আছে তো আমাক কি লাগে আমি এনেকুৱা প্যাটাৰ্ন কৰি পেলাই ফাইনালি কি পালো যে যদি মই 5√2 হোল স্কয়াৰ কৰো ঠিক আছে আৰু প্লাস 3/√2 হোল স্কয়াৰ কৰো তেতিয়া কি হ'ব চোন 5 স্কয়াৰ কিমান 25 √2 হোল স্কয়াৰ কিমান 4 প্লাস 3 স্কয়াৰ কিমান 9 আৰু তোমাৰ √2 ৰ কিমান হ'ব ইমান হ'ব ঠিক আছে হয় ও সৰি এটো 2 হ'ব হা ওকে 2 হ'ব এটোটা এলসিএম যদি লয় কিমান হ'ব মানে obviously 2 হ'ব এতিয়া সব 25 প্লাস 9 কৰিলে কিমান পার্সেন্টেজ 34 হ'ব কিন্তু আমাই যদি ইয়াত I এটা বহাই দিও ন তেতিয়া কি হ'ব এই I স্কয়াৰ বনি পেলাই এটো কি বনি যাব এটো মাইনাস বনি যাব আৰু 25 মাইনাস 9 কৰিলে পাবা কিমান 16 16 2 ৰা হৰণ কৰিলে পাবা 8 গতিকে এটো সমান ঠিক আছে এটো আমি কেনেকৈ পালো হিট এন্ড ট্রায়াল বাই ট্রাই কৰি লাষ্টত আমি এটো অপচন পালোগে মানে তো এটো অপচনত কি হয় এটো স্কয়াৰ প্লাস কৰি দিলে কিমান হয় 8 হয় বুজি পাইছা চাগে ঠিক আছে এতিয়া চোৱা এতিয়া বাকিখিনি ইজি এই 8 টো জায়গাত মই কি লিখিম মই লিখিম তোমাৰ √5/√2 হোল স্কয়াৰ প্লাস 3I/√2 হোল স্কয়াৰ কাৰণ এই দুটা কৰি পেলাই কি পাও মই 8 পাও আৰু ইচ্ছা কৰিলে সাইডত এইকন তুমি দেখাই দিব পাৰা মানে হয় ইচ্ছা কৰিলে সাইডত এইখিনতে লিখি দিব পাৰা তাৰ পিছত কি লিখিবা -2 ইনটু এটো ভাঙি দিলে কিমান হ'ব 5/√2 ইনটু 3I/√2 কৰিছো হয় নহয় √2 ইনটু √2 কিমান √2 কিমান 2 হ'ব 2 কটা গলে কি থাকিব 5 3 * 59 এটোৱে পামগে আলটিমেটলি হয় গতিকে আমি কি লিখিম ইয়াত যে 5√2 minus 3I√2 এই গুটেটো হোল স্কয়াৰ বা x স্টেপ এনেকৈ লিখিব পাৰা যে √2 তলত থাকিব আৰু 5 minus 3I হোল স্কয়াৰ ঠিক আছে এতিয়া লিখিব কি পাৰা এতেকে নিৰ্ণয় বৰ্গমূল হ'ব ৰিকোয়াৰ্ড স্কয়াৰ ৰুট কিমান হ'ব সমান প্লাস মাইনাস ৰুট ওভাৰ আমাৰ অৰিজিনাল কিমান আছিল 8 - 59 ন 8 - 15I ইকুৱেল কি লিখিব পাৰা প্লাস মাইনাস ৰুট ওভাৰ কত গল 5 - 3I/√2 হোল স্কয়াৰ ঠিক আছে আৰু এই স্কয়াৰ আৰু ৰুট যদি কাটি দিয়া কি পাবা প্লাস মাইনাস 5 - 3I/√2 হ'ব পাইলে ব্ৰেকেটডাল নেকে দি মেলি ৰাখিবা ঠিক আছে তো আশা কৰো বুজি পাইছা চাগে ইয়াৰ পিছৰ কোৱেশ্চন বিলাক আমি ইমানখিনি তোমাক লিখি দেখাই নিদু তুমি তো লিখিবাই মানে লিখিবা দেই তো অনলি এটো হিচাপে মানে লিখি পেলে এডাই কৰিম তো আশা কৰো এটো বুজি পাইছা চাগে তবা বি টু লাইছো ইয়াত কিমান আছে -7 থাকিব দিয়া প্লাস 2 ইনটু এতিয়া কিমান আছে 6 আছে আৰু √2 আছে ইয়াক মই কি লিখিম 3I/√2 ওকে ইয়াৰ বেছি এক্সপ্লেইন কৰিব লাগে না কাৰণ obviously ট্ৰায়াল এন্ড এৰৰ তুমি কৈ চাবা কোনটো ধৰণে মিলে হেমতে উলিয়াবা ঠিক আছে গতিকে ইয়াত মই কি কৰিম লিখিম 3I হোল স্কয়াৰ প্লাস √2 হোল স্কয়াৰ প্লাস 2 ইনটু 3I/√2 সোয়া হয় নহয় 3I হোল স্কয়াৰ মানে কিমান -9 আৰু এটো মানে কিমান হ'ব +2 -9 +2 -7 হ'ব হয় গতিকে এটো আমি কি লিখিম 3I plus √2 বা এনেকে লিখো যে √2 plus 3I হোল স্কয়াৰ
ঠিক আছে তো এটাকে লিখিবা নির্ণয় বর্গমূল কিমান হ'ব প্লাস মাইনাস √2 প্লাস 3i ইয়াৰ আগৰ স্টেপ গিটা মই লিখা নাই obviously কাৰণ আগৰটো লিখিলো যে ইয়াত নিলিখো নিৰ্ণয় বৰ্গমূল লিখি √over দি আগত যেটো a নাম্বাৰটো কৰা নিচিনাই কৰিবা দেই ঠিক আছে তাপা নেক্সট c নাম্বাৰটো লাইছো একেবাৰে ক্লিয়াৰ ওলাই আছে m স্কয়াৰ টু m স্কয়াৰ হ'ব -2 * i * m প্লাস কি লিখিবা i স্কয়াৰ লিখিবা i স্কয়াৰ মানে -1 হয় বাকিটো পাইবা উলিয়াব m - i হোল স্কয়াৰ গতিকে নিৰ্ণয় বৰ্গমূল কিমান হ'ব প্লাস মাইনাস m - i ঠিক আছে √over বিলাক আকৌ এটো নিচিনা a টো যেনেকৈ লিখিছিলা নিৰ্ণয় বৰ্গমূল বুলি লিখি হেতনেকৈ লিখিবা ঠিক আছে বাৰু নেক্সট লাইছো তাপা নেক্সট 3 নাম্বাৰ d নাম্বাৰ কি কৈছে 16 প্লাস ইমান তো প্ৰথমটো 16 প্লাস 2 * 15i লিখো হা এতিয়া কিমান আছে 16 আছে গটিকে ইয়াক কি হিচাপে লিখিব পাৰা 5 আৰু 3 হিচাপে গটিকে 5 স্কয়াৰ কিমান 25 25 ৰ পৰা যদি 9 মাইনাস কৰি দিয়া 16 পাবা গটিকে মই কি লিখিম যে 5 স্কয়াৰ প্লাস 3i হোল স্কয়াৰ প্লাস 2 * 5 * 3i সব মিলিব নাই 5 3 * 15 2 15 30 30i 5 স্কয়াৰ মানে 25 তাপা 3i স্কয়াৰ মানে হোল স্কয়াৰ মানে -9 25 - 9 16 ওলাব গটিকে কিমান হ'ব 5 + 3i হোল স্কয়াৰ তো আশা কৰো এটো বুজি পাবাই তো নিৰ্ণয় বৰ্গমূল কিমান লিখিবা প্লাস মাইনাস 5 + 3i হয় নেক্সট তাপা ই নাম্বাৰ কি কৈছে x প্লাস ইয়াতটো দেখা দেখো আমি টুৱাইস বনাম হনে গটিকে 2 * লিখিবা i টো লিখো ৰবা ওচৰতে √over এটো ডিভাইডেড বাই 2 আছে হনে বাৰু 1 - x স্কয়াৰ মানে a স্কয়াৰ - b স্কয়াৰ ফৰ্মেটত যদি ভাবা তেতিয়া হলে কি হ'ব a + b * a - b মানে 1 + x * 1 - x এটো ফৰ্মেট নহয় জানো হয় এতিয়া ইয়াৰ ভিতৰত কি হ'ব যিকোনো এটা এটো আৰু এটো প্লাস কৰি পেলাই মই কি পাব মানে হোল স্কয়াৰ কৰি পেলাই প্লাস কৰি দিলে মই কিমান পাব লাগে x পাব লাগে এতিয়া চোৱা দে হিসাব কৰো মানে মিলাই চাও মানে যদি 1 + x হোল স্কয়াৰ কৰো প্লাস √over 1 - x হোল স্কয়াৰ কৰো তেতিয়া হলে কিমান হ'ব √√ কটা গল তোমাৰ 1 + x + 1 - x এটো কৰিলে কি হ'ব এটো কৰি দিলে আমাৰ x x গিটা উঠি যাব হয়নে গটিকে মই i এটা যদি ইয়াত ইনটু কৰি দিও তেতিয়া হলে i স্কয়াৰ হলে মাইনাস হ'ব ঠিক আছে এতিয়া চোৱা দেই ইয়াত যদি মই i এটা ইনটু কৰি দিও কিমান হ'ব i স্কয়াৰ মানে -1 ঠিক আছে গটিকে -1 - x এতিয়া কি হ'ব এতিয়া 1 + x -1 + x এতিয়াও নহব এতিয়াও টুৱাইস x হল আমাক হৈ যাব হৈ যাব টুৱাইস x হল ন এই টুৱাইস x টো যদি 2 দি মই ডিভাইড কৰাই দিব পাৰো কেনেবাকে মিলি যাব ঠিক আছে এতিয়া চোৱা এই 2 টো আমি এনেকে তো ডাইৰেক্ট নাপাম ঠিক আছে a আৰু b ফৰ্মেটত লাগে তো এটা কাম কৰো এটো ডিভাইডেড বাই √2 কৰি দিও আৰু এটো ডিভাইডেড বাই √2 কৰি দিও √2 স্কয়াৰ ডিভাইডেড বাই 2 আহিলে এটো ডিভাইডেড বাই 2 আহিলে ডিভাইডেড বাই 2 আহিলে 2 কটা গল থাকিলে x ঠিক আছে তো মিলাই দিম এফালে কি লিখিম x + 2 * i টো ইয়াত লিখিছিলো ন ওকে √over 1 + x ডিভাইডেড বাই √2 * √over 1 - x i টো আগফালে লিখো হা ডিভাইডেড বাই √2 ঠিক আছে মিলিছে মিলাইছো আৰু √2 * √2 2 লাভ i টো ইয়ালে লৈ এলো 1 + x টো এফালে লিখিছো হয় বুজি পালা আৰু এই দুটা হোল স্কয়াৰ কৰি প্লাস কৰি দিলো কি পাম x পাম এটো হয় এটো ইচ্ছা কৰিলে লিখি দিব পাৰা সাইডত হ'ব ওকে গটিকে মই কি লিখিম x ৰ জায়গাত যে √over 1 + x / 2 হোল স্কয়াৰ ঠিক আছে এটো ডিভাইডেড বাই √2 ঠিক আছে হ'ব বুজি পাবা প্লাস √over 1 - x i টো আগফালে লিখিম এক সেকেন্ড i * √over 1 - x / 2 হোল স্কয়াৰ প্লাস 2 * √over 1 + x / 2 * i √over 1 - x / 2 এই গুটেটো হ'ব গটিকে কি পালো √over 1 + x / 2 প্লাস i √over 1 - x ডিভাইডেড বাই 2 এটো কি পালো এটো হোল স্কয়াৰ
তো আলটিমেটলি এই হোল স্কোয়াৰটো উঠাই দিলে এইটোৱে হ'ব এনসাৰ গতিকে নিৰ্ণেয় বৰ্গমূল লিখিবা কি প্লাস মাইনাস ৰুট অভাৰ 1 প্লাস x বাই 2 প্লাস I ইনটু ৰুট অভাৰ 1 মাইনাস x বাই 2 আৰু এই গোটেইটো লিখিবা ব্ৰেকেটৰ ভিতৰত ঠিকে আছে তো আশা কৰো এটো বুজি পাইছা চাগে আৰু এই লিখাটো বাই বাই কৈ আছো নিৰ্ণয় বৰ্গমূল বুলি লিখি এটো যেনেকৈ আমি কৈছিলো হেতেনেকৈ লিখিবা ঠিক আছে নেক্সট f নাম্বাৰ ইয়াত কি কৈছে -2 ওকে এটো থাকিব দিয়া -2 into I root 3 এতিয়া I root 3 যদি হোল স্কয়াৰ কৰা কিমান পাবা -3 পাবা আৰু আমাৰ ইয়াত কি আছে -2 আছে মানে আমাক আমি যদি +1 এটা কৈ দিও আমাৰ -2 পাম ন ঠিক আছে ৰবা ইয়াত into 1 লিখা আৰু ইয়াত কি লিখিবা যে I root 3 whole square plus 1 square -2 into I root 3 into 1 সসন মিলিছে না I root 3 whole square মানে -3 আৰু 1 square মানে 1 গতিকে -3 plus 2 -2 হয় তো I root 3 plus 1 whole square গতিকে এটো কি হ'ব প্লাস মাইনাস নিৰ্ণয় বৰ্গমূল একে এটো নিচিনাকৈ লিখিবা √3 plus 1 হৈ গল এদাই তাবা নেক্সট জি নাম্বাৰ 4ab minus ইমান এতিয়া এটো টুৱাইস পাৰ্টটো এটো আৰু ইয়াত প্ৰডাক্ট বনাব পৰা অপচন কি আছে 4ab minus 2 into a plus b into a minus b I হা এতিয়া এটো আৰু এটো এটো হোল স্কয়াৰ কৰি পেলা প্লাস কৰি চাও ৰবা মানে a plus b whole square আৰু a minus b whole square এই দুটাক স্কয়াৰ কৰি পেলা প্লাস কৰি চাও হা a square plus 2ab plus b square a square plus 2ab plus b square actually to minus আহিব minus আছে ন ওকে তো এটা যদি প্লাস কৰি দিয়া কিমান হ'ব 2ab কটা গুছি যাব আৰু থাকিব কি 2a square plus 2b square কিন্তু ইয়াত আছে 4ab মানে কি হ'ব a যেটো নেগেটিভটো ন এটো প্লাসত আহিব লাগিব গতিকে এটা কাম কৰো ইয়াৰ লগত i এটা যদি পূৰণ কৰো ন আৰু ইয়াক যদি হোল স্কয়াৰ কৰি দিও তেলে কি হ'ব I square মানে -1 গতিকে ইয়াৰ আগফালে আহিব মাইনাস এটা মানে কি -a square plus 2ab minus b square এতিয়া এটো আৰু এটো প্লাস কৰি চোন কি হয় a square কটা গল b square কটা গল 2ab plus 2ab 4ab মিলি গল গতিকে কি লিখিবা যে a plus b whole square plus I a minus b whole square minus 2 into a plus b into a minus b I बाकी a plus b minus I into a minus b আৰু a গুটেটো কি আহিব হোল স্কয়াৰ আহিব এটাকে आंसर কি হ'ব প্লাস মাইনাস ৰুট ওভাৰ কিমান a plus b সৰি ৰুট ওভাৰ নাহে ৰুট ওভাৰ উঠিয়ে যাব minus I into a minus b হৈ গল এটোৱে আমাৰ উলিয়াবলগীয়া आंसर তো আশা কৰো এই ভিডিওটোৰ পৰা তোমালোকে কিছু মান হলো বা অলপ হলো ভ্যালু পাইছা চাগে যদি হয় কমেন্ট বক্সত জনাবা লাইক এটা কৰিবা ভিডিওটো শেয়াৰ কৰিলেতো বহুতে ভাল কথা তাৰ পিছত হিমানে আছিল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং